কৃষ্ণ 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 আপোনা সব সৰ্বজানন্তা আমি মূঢ়মতি কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ যি আধ্যাত্মিক দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে আমি কলিৰ মলমতি মনুষ্য চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱৰ প্ৰতি পদচন্দ ছবিচন্দ দুলৰি লেছাৰী আদিৰ মাধ্যমেৰে যি উপদেশ প্ৰদান কৰিছে তাৰে একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ পদবন্ধে পাঠ আৰু পৰ্যালোচনা আমাক আজ্ঞা কৰা হৈছে। মিথিলা ৰাজ্যৰ এজন ৰজা নাম হ'ল নিমি ৰজাই পুত্ৰ কামনা অৰ্থে এভাগী যজ্ঞ কৰিছে আৰু সেই যজ্ঞভাগীত পূব পশ্চিম উত্তৰ দক্ষিণ এই ব্ৰহ্মাণ্ডৰ বিভিন্নজন ঋষি মুনি সেই যজ্ঞস্থলীত উপস্থিত হৈ আছে আৰু তেৰা সমস্তৰ দ্বাৰা আয়োজন হোৱা ৰজাৰ কামনাপূৰ্বক সেই যজ্ঞকুণ্ডত ৰজাৰ সৌভাগ্যক্ৰমে ভগৱন্ত পুৰুষৰ ২৪ অৱতাৰৰ এক অৱতাৰ হ'ল ঋষভ আৰু সেই ঋষভ অৱতাৰত তেওঁ গৃহস্থী ধৰ্ম পালন কৰোঁতে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীৰ গৰ্ভত যি ১০০ পুত্ৰৰ জন্ম হৈছে সেই ১০০ পুত্ৰৰে ৯জন পৰম বৈষ্ণৱ তত্ত্বদৰ্শী সিদ্ধ পুৰুষৰ সেই যজ্ঞকুণ্ডত প্ৰকাশমান হৈছে আৰু সেই ৯জন পৰম বৈষ্ণৱৰ চৰণ কমলত ৰজা নিমিয়ে ৯ ভাগী প্ৰশ্ন আগবঢ়াই দিছে আৰু সেই ৯ ভাগী প্ৰশ্নৰ উত্তৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এটি নামাকৰণ কৰিছে নিমি নৱসিদ্ধ সংবাদ আৰু সেই নিমি নৱসিদ্ধ সংবাদৰ প্ৰাকখনত কৃপালু গুৰুজন বস্তুৱে এটি সুন্দৰ কাহিনীৰ মাধ্যমেৰে কথাখিনি আমি কলিৰ মলমতি মনুষ্যৰ বাবে আগবঢ়াই আনিছে যে এদিনাখন দেৱঋষি নাৰদে ভগৱন্ত পুৰুষৰ দৰ্শনৰ বাবে দ্বাৰকাত গৈ উপস্থিত হৈছে আৰু দ্বাৰকাত যেতিয়া ভগৱন্ত পুৰুষৰ কাষত দেৱঋষি নাৰদ গৈ উপস্থিত হৈছে বহু সময় ধৰি জগতৰ জীৱতত্বৰ মংগল বিষয়ক কথা আলোচনাৰ অন্তত ভগৱন্ত পুৰুষৰ দ্বাৰা দেৱঋষি নাৰদৰ চৰণ কমলত এভাগী আজ্ঞাস্বৰূপ সেৱা নিবেদন কৰা হৈছে যে সেই দেৱঋষি তুমি আজি আমাৰ কাষত উপস্থিত হৈ পৰম কৃপা বৰ্ষণ কৰিলা আমাৰ ওপৰত আমি তোমাৰ চৰণত এভাগী সেৱা নিবেদন কৰা হৈছে যে আমাৰ পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকী ইতিমধ্যে মথুৰাত অৱস্থান কৰি আছে কিন্তু তেৰা সমস্তৰ খবৰ বাতৰি আমি এতিয়ালৈকে ভাল ধৰণে পোৱা নাই বহুদিন ধৰি আৰু সেই হেতু আমি তোমাক সেই খবৰ বাতৰি আনি দিবৰ বাবে সেৱা নিবেদন কৰা হৈছে। এনেধৰণে আজ্ঞা ভগৱন্তৰ দেৱঋষি নাৰদৰ ওপৰত যেতিয়া পৰিল দেৱঋষি নাৰদৰ পদ্ম মুখখন্তে যি ভাৱনা মনৰ সেয়া ভাগৱতৰ পদবন্ধে আৰম্ভ কৰিছে কৃপালু গুৰুজন বস্তুৱে মহামানী শুকগুৰুৰ দ্বাৰা ৰজা পৰীক্ষিত নামৰ এজন অভিশপ্ত সসাগৰা পৃথিৱীৰ মনুষ্যৰ সন্মুখত এৰাম শোক নিগদতি অশুনিও পৰীক্ষিত বসুদেৱ নাৰদ সম্বাদ বিপৰীত ও ৰামে নিমি নৱসিদ্ধে যেন
ভৈলাও পাইখান কহু খাব শেষ ৰাজা ও শুয়া সাৱধান। সেই ৰাজন পৰীক্ষিত, আমি ইতিমধ্যে তোমাৰ আগত এটি সুন্দৰ কাহিনী প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে। সেই কাহিনীৰ দৰ্শন হ'ল নিমি নৱসিদ্ধ সংবাদ। এই নিমি নৱসিদ্ধ সংবাদ নাৰদ আৰু বসুদেৱৰ মাজত কথোপকথনত সুন্দৰভাৱে প্ৰকাশিত হৈছে। কিন্তু নাৰদ আৰু বসুদেৱৰ যে সংবাদ হৈছে, আলোচনা হৈছে, তাৰো এটা মূল কাৰণ সেয়া হ'ল ভগৱন্ত কৃষ্ণ তত্ত্বৰ কৃপাৰ বশতহে হৈছে। বসুদেৱ মানে হ'ল ভগৱন্ত কৃষ্ণৰ পিতৃৰ নাম, আৰু বাসুদেৱ মানে হ'ল স্বয়ং ভগৱন্তৰ অনন্ত কোটি নামৰ এক নাম, অৰ্থাৎ স্বয়ং ভগৱন্ত নিজে। আৰু বৰ্তমান শুকগুৰুৱে কৈছে, শুক নিগদতি, নিগদতি মানে কৈ থকা, শুকগুৰুৱে কৈছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা, কৃষ্ণৰ পিতৃ বসুদেৱ আৰু নাৰদৰ মাজত হোৱা কথোপকথন। হে ৰাম বাৰে বাৰে নাৰদক পঠান্ত মাধৱে ও ৰাম নিৰন্ত দ্বাৰকাৰীষি কৃষ্ণ গৌৰৱে। যে বাৰে বাৰে ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক পঠাইছে মথুৰালৈ, কিন্তু দেৱঋষি নাৰদে ভগৱন্তৰ কাষৰ পৰা আহিব বিচৰা নাই। কিয় আহিব বিচৰা নাই? কাৰণ ও ৰাম জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত ও ৰাম মুকুতি সুখতো কৰি ভকতি সেবৰ নভজে কৃষ্ণ কলোক কিনো কৰ্ম জৰ। জীৱন্ততে জীৱৰ মুকুতি, যাৰ দৰ্শন পোৱা মাত্ৰকে তথাপিতো সেইজন ভগৱন্তৰ সেৱাত দেৱঋষি নাৰদে নিজৰ সমস্তখিনি কায় বাক্য মন অৰ্পণ কৰিছে। আৰু গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে, চোৱাচোন সেইজন ভগৱন্তৰ সগুণ সাকাৰ ৰূপ শ্ৰী চৈতন্যমূৰ্তি ভকত, আৰু ভকতৰ সংগত ভগৱন্তৰে নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱই কলিৰ কৰাল গাসৰ পৰা পৰিত্ৰাণ পাব, এয়া শাস্ত্ৰসন্মত ধ্ৰুৱ সত্যক আশ্ৰয় কৰিব নিবিচাৰি মুকুতি সুখতো কৰি ভকতিহে বৰ, ভকতিয়ে যে শ্ৰেষ্ঠ নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। চোৱাচোন মানুহ নামৰ জীৱবিধ বিবেকযুক্ত হৈও কিমান কৰ্মবন্ধনৰ মাজত আবদ্ধ ৰাখি নিজকে পৰম গতিৰ বিপৰীতে
অধোগতিৰ ফালেহে লৈ যাবলৈ আমি প্ৰত্যেকেই চেষ্টা কৰি থাকোঁ। গুৰুজন বস্তুৱে এনেধৰণে দেৱঋষি নাৰদৰ মনৰ ভাৱনা পদ্মমুখখনতে প্ৰকাশ কৰিছে আৰু তাৰ এটা দৰ্শন মানুহৰ মাজত প্ৰকাশিত হৈছে। হে ৰাম বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ কৃষ্ণ ভকতিতে সমস্তৰ এটি সুন্দৰ মন, এখনি মুখ নামৰ ইন্দ্ৰিয়, দুখন কাণ যাৰ যাৰ আছে, সমস্তৰে ভগৱন্তৰ ভক্তি শ্ৰৱণ আৰু কীৰ্তন আশ্ৰয় কৰিবৰ অধিকাৰ ভাগৱতে আমাক প্ৰদান কৰিছে। তাৰ পাছতো বিবেকবান মনুষ্য হৈ আমি যদি বোলে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিত কেৱল আমি ব্ৰাহ্মণৰহে অধিকাৰ, তোমালোক ক্ষত্ৰিয়ৰ অধিকাৰ নাই, কেৱল আমি MA পাছ কৰা এখন চাৰ্টিফিকেটৰ গৰাকী হোৱাৰ বাবে আমাৰহে অধিকাৰ, তুমি মেট্ৰিকত দুবাৰ ফেইল কৰাৰ বাবে তোমাৰ সেই চাৰ্টিফিকেটখনৰ কাৰণে শিক্ষাগত অৰ্হতা উপযুক্তভাৱে নথকাৰ বাবে তোমাৰ ভাগৱত ভক্তি কৃষ্ণ নাম আশ্ৰয় কৰাত অধিকাৰ নাই, তুমি জন্মগতভাৱে কৈৱৰ্ত কুলৰ বা সম্প্ৰদায়ৰ, সেইকাৰণে তোমাৰ কৃষ্ণ ভক্তিত অধিকাৰ নাই। এনেধৰণৰ যি ভাৱনাযুক্ত হৈ আমি মনুষ্য এই সংসাৰত থাকিম, সিমানে আমাৰ উদ্বোধক বাপজনাই কোৱাৰ ধৰণে যে ভাগৱতৰ আৰম্ভণিতে যি 60,000 ঋষিমুনিয়ে গংগাৰ তীৰত ৰজা পৰীক্ষিতৰ কাষত উপস্থিত হৈ থাকি শোকগুৰুৰ দ্বাৰা কীৰ্তন হোৱা কৃষ্ণস্তু ভগৱন্তৰ নাম দ্বিতীয়বাৰ শ্ৰৱণ কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিবলৈ চেষ্টা কৰোঁতে যেতিয়া উগ্ৰশ্ৰৱা সূতৰ নামটো আহি পৰিছিল, তৎমুহূৰ্ততে 32,000 ঋষিমুনিয়ে সেই কথা অস্বীকাৰ কৰিছিল। কাৰণ তেৰা সমষ্টৰ লগত দুটা বিশেষ অহংকাৰ যোগ হৈ আছিল। সেই অহংকাৰ দুভাগ হ'ল যে আমি জন্মগতভাৱে ব্ৰাহ্মণ, সেইকাৰণে আমি নিষ্কুলীয়া উগ্ৰশ্ৰৱা সূতৰ মুখেৰে ভাগৱত আশ্ৰয় কৰিব নোৱাৰিম। দ্বিতীয় অহংকাৰটো হ'ল আমি ভাগৱত বা যি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ এই সমস্ততে আমি যিহেতু পাৰ্গত, অৰ্থাৎ বিদ্যাৰ অহংকাৰ যোগ হৈ থকাৰ বাবে 32,000 ঋষিমুনিয়ে পুনশ্চ ভাগৱত শ্ৰৱণ কৰি জীৱন ধন্য কৰাৰ পৰা আঁতৰি থাকিব লগা হ'ল। গতিকে ভাগৱত পঢ়ি ভাগৱত শুনি আমাৰো যদি স্বভাৱত সেই 32,000 ঋষিমুনিৰ দৰে অহংকাৰটো যোগ হৈ থাকে, তেতিয়াহ'লে নিশ্চিত ৰূপত আমিও জীৱন ধন্য কৰাৰ পৰা বিৰত থাকিব লাগিব। সেইকাৰণে দেৱঋষি নাৰদ পৰম বৈষ্ণৱৰ পদ্মমুখখনতে আমাক এই জ্ঞান প্ৰকাশ কৰোৱাইছে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, যে যাৰ বাক্য উচ্চাৰণ কৰিবৰ এখনি সুন্দৰ মুখ, এটি সুন্দৰ মন, এটি বিবেক, দুখন কাণ যাৰ লগত যোগ হৈ আছে, তেনে সমস্ত জীৱৰে ভগৱন্ত পিতৃৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হ'ব পাৰে। হে ৰাম কৃষ্ণ পদ পংকজ ভজে ব্ৰহ্মা হৰে নৰতনু পায়া তেজে
হৈছে মৃত্যুৰ নেৰাই হাত তথাপি নভজি মৰে কৰি আত্মঘাত আত্মঘাত মানে ইংৰাজীত আমি সকলোৱে বুজি পাওঁ ছুইচাইড গুৰুজন বস্তুৱে এই জ্ঞানটো প্ৰদান কৰিছে আমাক যে চোৱাচোন সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণ কমলত সদা সৰ্বদা সেৱা নিবেদন কৰে সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা আৰু সংহাৰকৰ্তা শিৱতত্ত্বই আৰু আমি সেইজনা প্ৰজাপতি ব্ৰহ্মাদেৱৰে সন্তানস্বৰূপ স্বয়ম্ভুৱ মনুৰ পুত্ৰ মানুহ হৈ আমি সেইজন ঈশ্বৰ পুৰুষক চিন্তা কৰাৰ পৰা সদা সৰ্বদা নিজক আঁতৰাই ৰাখোঁ একো স্থানে মনুষ্য মৃত্যুৰ নেৰাই হাত তুমি য'তেই নাথাকা যেনেকৈ নাথাকা জন্ম যেতিয়া হৈছা সেই জীৱতত্ত্ব তোমাৰ মৃত্যু ধ্ৰুৱ সত্য আজি নহয় কালিলৈ মৃত্যু ধ্ৰুৱ সত্য তথাপি যদি আমি সেইজন ঈশ্বৰ পুৰুষক চিন্তা নকৰোঁ তেতিয়াহ'লে গুৰুজনাই কৈছে সেয়াই হ'ল আত্মঘাত অৰ্থাৎ ছুইচাইড এতিয়া আমি স্বাভাৱিকতে ছুইচাইড শব্দটো উচ্চাৰণ হ'লে বুজি পাওঁ যে গ্ৰহণ নকৰিবলগীয়া অপথ্য গ্ৰহণ কৰাৰ বাবে আহাৰ হিচাপে যেতিয়া এজন শৰীৰধাৰী মনুষ্যৰ মৃত্যু হয় সেইটো হ'ল ছুইচাইড আৰু স্বাভাৱিক জন্ম মৃত্যুৰ পাকচক্ৰত নোসোমাই অস্বাভাৱিকভাৱে যেতিয়া মৃত্যু হয় তেতিয়া আমি ছুইচাইড বুলি কওঁ যিটো আমি সমস্ত জনাৰে কম বেছি পৰিমাণে জ্ঞাত কিন্তু গুৰুজনাই কৈছে যে এই সংসাৰত যেতিয়া আমি সমস্ত জনাই সূৰ্যক কেন্দ্ৰ কৰি সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু সূৰ্যক কেন্দ্ৰ কৰি যিহেতু চেদজ অণ্ডজ উদ্ভিদজ আৰু জৰায়ুজৰূপী আমি সমস্ত জীৱৰ আয়ুসবিলাক গণনা কৰা হয় সেইকাৰণে সেই সূৰ্যক কেন্দ্ৰ কৰি গণনা কৰা আয়ুসবিলাক সময়ৰ যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে সেই 24 ঘণ্টা সময়ৰ ভিতৰত যিমানে যিমানে কৃষ্ণকেন্দ্ৰিক ভাৱনাৰ পৰা নিজক আমি আঁতৰাই ৰাখিম সিমানে সেইখিনি সময়ক এজন মনুষ্যৰ ছুইচাইড বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে ভগৱন্তক সেৱা কৰোঁ কিমান সময় যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা আমি সকলোৱে দুটা সময়তে ভগৱন্তক সেৱা কৰোঁ সেই স্বাভাৱিক সময় দুটা হ'ল ৰাতিপুৱা শুই উঠাৰ লগে লগে শৌচাচাৰ নিয়ম পালন কৰাৰ পাছতে আধা ঘণ্টা বা এঘণ্টাৰ বাবে আমি ঈশ্বৰ সেৱা কৰোঁ তাৰ পাছত সন্ধিয়া যেতিয়া সূৰ্য অস্ত যায় সেই সময়খিনিত পুনশ্চ আমি শৌচাচাৰ নিয়ম পালন কৰি গুৰু গৃহত সোমাই আমি ঈশ্বৰ সেৱা কৰোঁ আৰু বাকীখিনি সময় আমি প্ৰায় ঈশ্বৰ সেৱাৰ বিপৰীতমুখী চিন্তাৰে জীৱন আগবঢ়াওঁ সেইখিনি সময়ত যদি ভাৱনাটো ঈশ্বৰত নাথাকে তেতিয়াহ'লে সেই প্ৰত্যেকটো সময় শাস্ত্ৰই ছুইচাইড আত্মঘাত বুলি আমাক সিদ্ধান্ত দিছে গতিকে আমি এতিয়া কোনটো পথ কোনটো চিন্তাৰে জীৱন আগবঢ়াম সেইটো প্ৰত্যেকৰে আমাৰ নিজৰ নিজৰ কিয়নো আমি প্ৰত্যেকেই জ্ঞানী মনুষ্য বুলি সমাজত প্ৰকাশমান হৈ আছোঁ আৰু গুৰুজনাই কৈছে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন যে আমাৰ প্ৰয়োজনটোৱে হ'ল সেইটো যে কেৱল আমি সকলো সময়তে ঈশ্বৰ চিন্তাৰ মাজেৰেহে জীৱন আগবঢ়াই নিয়া কিয়নো এৰা কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় কৃষ্ণ সেৱাৰ দ্বাৰাই জীৱৰ মৃত্যু ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰে
সেইকাৰণে গুৰুজনাই কৈছে জানি কৃষ্ণৰ চৰণত কায় বাক্য মন চিত্ত অৰ্পণ কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰা সেই শ্ৰেষ্ঠতম জীৱ মনুষ্য। এনেধৰণে উপদেশ প্ৰদান কৰিছে গুৰুজনাই। আৰু তাৰ পাছতে ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি দেৱঋষি নাৰদ গৈ মহাসন্ত বসুদেৱৰ গৃহত উপস্থিত হৈছে। আৰু উপস্থিত হৈ বসুদেৱৰ লগত দেৱঋষি নাৰদৰ সাক্ষাৎ যি কথোপকথন, সেই কথোপকথনত প্ৰকাশিত হৈছে দেৱঋষি নাৰদৰ সন্মুখত মহাসন্ত বসুদেৱৰ মনৰ ভাৱনা যে সেই দেৱঋষি নাৰদ হে ৰাম দিনে কনাৰদ গৈলা ও বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পুজিলা সাদৰে ও ৰামে কৰিলা প্ৰণাম পাছে আসনে বৈষাই বুলিলা বিনয় বাক্য নাৰদক চাই ও ৰাম পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ দুখ গুচ। এজন সন্তৰ আগমনত দুখীৰ দুখ দূৰ হৈ যায়। যি ধৰণে বহুদিনৰ মূৰত পিতৃ মাতৃৰ কাষলৈ যি যোৱাৰ আগমন হ'লে পিতৃ মাতৃৰ মন আনন্দত উঠলি উঠে। আকৌ যি জোঁৱাইৰ ঘৰলৈ শহুৰ দেউতা শাহুৱাই গ'লে যি ধৰণে যি জোঁৱাইৰ অপাৰ আনন্দ হয়, তদনুৰূপ এজন সন্তৰ আগমন হ'লে দুখীৰ দুখৰ অন্ত পৰে। আৰু সেই দেৱঋষি নাৰদ তুমি হেন মহাসন্তৰ আগমন যেতিয়া আমাৰ গৃহৰ মধ্যে হৈছে যে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, আমি দুখীয়া জীৱৰো সমস্ত দুখৰ আজি অন্ত পৰিব। গতিকে আমি জানিব বিচৰা হৈছে সেই দেৱঋষি হে ৰাম ভৈলুহু কৃতাৰ্থ যদি ও ঋষি তথাপিতো পুছু ভাগৱত ধৰ্ম সয় পৰমচৰে ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্ব লোকে পূৰ্বজন্মৰ কথা প্ৰকাশিত হৈছে যে সত্যযুগত প্ৰজাপতি সুতপা আৰু পৃষ্ণি নামে মহাসতীয়ে 12,000 বছৰ তপস্যা কৰাৰ অন্তত ভগৱন্ত কৃষ্ণ তত্ত্বৰ দৰ্শন হৈছে। আৰু সেই দৰ্শনত ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে ভগৱন্ত পুৰুষে আজ্ঞা কৰিছে যে কোৱা বৎস
তোমালোকে ইমান দিন ইমান বছৰ আমাক সেৱা কৰাৰ ফল তোমালোকৰ কাষত আমি উপস্থিত, কি লাগে তোমালোকক? আৰু তৎক্ষণাৎ সুতপা প্ৰজাপতি আৰু পৃষ্ণি নামে মহাসতীয়ে বিচাৰিব লাগিছিল শাস্ত্ৰসন্মতে ভকতি, কিন্তু দেৱতাৰ মায়াত জিভা পিছল খাই তেৰা সমস্তই বিচাৰিলে, সেই প্ৰভু তোমাৰ নিচিনা এটি সন্তান লাভ কৰিলেই আমি সন্তুষ্ট হ'ম। অৰ্থাৎ পুনশ্চ মায়াৰ মাজত আবদ্ধ হ'বলৈহে ইচ্ছা কৰিলে। যি ভুল পৃষ্ণি মহাসতী আৰু প্ৰজাপতি সুতপাই কৰিছে, সেই একে ভুলকে যদি আপুনি আমিও ভকতৰ সংগ আশ্ৰয় কৰাৰ পাছৰ সময়খিনিত গৰু ছাগলী হাঁহ পাৰ কুকুৰা আদিৰ মাজতেই জীৱনটো অতিবাহিত কৰাটো শুদ্ধ সত্য বুলি আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে জানিব লাগিব যে স্বয়ং ভগৱন্তৰ পিতৃ হৈও, স্বয়ং ভগৱন্তৰ মাতৃ হৈও বসুদেৱ দৈৱকীয়ে কিন্তু 14 বছৰ কংসৰ লৌহ অন্ধকাৰ কাৰাগাৰত দুখ যন্ত্ৰণা ভোগ কৰিব লগা হৈছিল। কিন্তু অকণমান আগতে পদে প্ৰকাশ কৰিছিল যে যিজনৰ দৰ্শন পোৱা মাত্ৰকেই জীৱৰ মংগল সাধন হয়, তেনেজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীক পুত্ৰ হিচাপে লাভ কৰাৰ পাছতো পিতৃ মাতৃয়ে কিন্তু 14 বছৰ পৰ্যন্ত দুখ কষ্ট ভোগ কৰিব লগা হৈছে। দৰ্শন তাতেই নিহিত হৈ আছে। আমি যদি ভকতৰ সংগ পোৱাৰ পাছতো আমি নিজৰ কৰ্মৰ আঁচনিখন যদি শুদ্ধ ৰূপত সজাই ল'বলৈ চেষ্টা নকৰি আমি তাৰ বিপৰীতমুখী চিন্তাৰেহে যদি জীৱন আগবঢ়াওঁ, তেতিয়াহ'লে বসুদেৱ দৈৱকীৰ নিচিনাকৈ আমাৰো সেই অৱস্থাই হ'ব। সেইকাৰণে বসুদেৱে সেৱা নিবেদন কৰিছে নাৰদৰ চৰণত যে যদিও আমি জগতৰ ঈশ্বৰক পুত্ৰ হিচাপে লাভ কৰিলোঁ, তথাপিতো আমি কিন্তু দুখ যন্ত্ৰণা ভোগ কৰিব লগা হ'ল। নিশ্চয় আমি ভাগৱত ধৰ্ম পালনত ক'ৰবাত আমাৰ ভুল ৰৈ গ'ল, ক'ৰবাত ক্ৰুটি হৈ গ'ল। সেইকাৰণে দেৱঋষি তুমি আমাক জ্ঞান দিয়া যে ভাগৱত ধৰ্মৰ মূল দৰ্শন পৰম শ্ৰদ্ধাই যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰৰ দুখ তৰে সৰ্বলোকে, সৰ্বস্তৰ লোকে দুখৰ পৰা পৰিত্ৰাণ পাব পৰা সেই পৰম ভাগৱত ধৰ্মৰ পৰম জ্ঞান তত্ত্ব আমাক তুমি প্ৰদান কৰা সেই দেৱঋষি। তাৰ পাছত মহাসন্ত বসুদেৱৰ আগত বসুদেৱৰ মনৰ ভাৱনাৰূপী প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি প্ৰকাশ কৰিছে সেই মহাসন্ত বসুদেৱ, তুমি নাভাবিবা যে তুমি যি প্ৰশ্ন আমাৰ আগত আগবঢ়াই দিছা সেই প্ৰশ্ন কেৱল তুমিহে আজি আমাৰ আগত কৈছা। এই প্ৰশ্ন আজিৰ পৰা বহু যুগৰ আগতে মিথিলাৰ ৰজা নিমিয়ে ঋষভ প্ৰভুৰ 9জন পৰম বৈষ্ণৱ সন্তানৰ আগতো আগবঢ়াই দিছিল। গতিকে আমি পোনে পোনে সেই কাহিনীৰ মাধ্যমেৰে তোমাৰ আগত প্ৰশ্নৰ উত্তৰ আগবঢ়াবলৈ আগবাঢ়িব বিচৰা হৈছে। সন্ত বসুদেৱ তুমি শুনা। হেৰা যিটো কথা মুহূৰ্ত পুছিলা মহামতি আৰু এক ইতিহাস শুনিও সম্প্ৰতি ও ৰাম নিমি নৱসিদ্ধ সমে নিমি ৰাজাৰ সম্বাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। আহ্লাদ মানে আনন্দ। যাৰ কথা শ্ৰৱণ কৰা মাত্ৰকে জীৱই মহা আনন্দৰ গৰাকী হৈ যাব পাৰে। ও ৰাম শুনা সেই কথা
স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। তুমি মন স্থিৰ কৰা, সাৱধান হোৱা। সেই সন্ত বসুদেৱ ইয়াতে ভাগৱত ধৰ্মৰ সমস্তখিনি কথা নিহিত হৈ আছে। ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, তেওঁৰ পুত্ৰ হ'ল অগ্নিধ্ৰ, আৰু অগ্নিধ্ৰৰ পুত্ৰ হ'ল নাভি, আৰু নাভিৰে পুত্ৰ হ'ল নাভিৰ তনয় ভৈলা ঋষভ সুমতি। আৰু সেই ঋষভেই হ'ল বসুদেৱ অংশে আশী ভৈলা অৱতাৰ। যে এই পৃথিৱীত ভগৱন্ত পুৰুষে আহি নিজ অংশে অৱতাৰ ধাৰণ কৰিছে, আৰু সেই অৱতাৰত তাৰ নাম হৈছে ঋষভ। আৰু ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰি কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ। এই সংসাৰত জীৱৰ মুখ্য প্ৰাপ্তিৰ যি দৰ্শন মাৰ্গ, সেই ভক্তি মাৰ্গ সুন্দৰভাৱে জীৱৰ মাজত প্ৰচাৰ কৰি থৈ গৈছে। আৰু তেওঁৰে প্ৰথম পুত্ৰজনৰ নাম হ'ল ভৰত, যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ, দেশয় বিষয় সুখ বিস্তাৰ সদৃশ। এনেধৰণে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। 9জন পুত্ৰই পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে 9খন ৰাজ্যৰ নেতৃত্ব বহন কৰিছে, একোজন ৰজা হিচাপে ৰাজ্য শাসন কৰিছে। তাৰ পাছত 81জনে কৰ্ম কাণ্ড মাৰ্গক আশ্ৰয় কৰি জীৱন যাপন কৰিছে, আৰু বাকী 9জনে এই সংসাৰত পৰম তত্ত্বদৰ্শী সিদ্ধ পুৰুষ হিচাপে জনাজাত হৈছে। যি স্থানত তেৰা সমস্তৰ প্ৰৱেশ হয়, সেই স্থানতে সমস্ত জীৱৰ মংগল সাধন হয়। আৰু এদিন সৌভাগ্যবশত সেই 9জন পৰম বৈষ্ণৱে গৈ নেমি ৰজাই পুত্ৰ কামনা কৰি আশ্ৰয় কৰা সেই যজ্ঞ কুণ্ডৰ পৰা প্ৰকাশমান হৈছে। আৰু সেই 9জন পৰম বৈষ্ণৱৰ চৰণত ঋত্বিজসকলৰ আজ্ঞা শিৰোগত কৰি ৰজা নেমিয়ে সেৱাভাগ নিবেদন কৰিছে। সেই বসুদেৱ, তুমি আজি মোক যি ভাগ প্ৰশ্ন সুধিছা, সেই ভাগী প্ৰশ্ন যে ভাগৱত ধৰ্ম মানে কি? আৰু ৰজাৰ এটি স্বভাৱ দৰ্শন কৰাইছে। হেৰা তাসম্বাক দেখি ৰাজা প্ৰীতি কলভিলা, অৱনতে নিজ অভিমতক পুছিলা, জানিলো তোমৰা গোবিন্দৰ পাৰিষদ। তোমালোক যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ একান্ত ভকত, তোমালোকৰ আচৰণতে আমি সেই ব্যৱস্থাটো দৰ্শন পোৱা গৈছে। সেইকাৰণে আমি তোমালোকৰ চৰণ কমলত এভাগী সেৱা নিবেদন কৰিব বিচৰা হৈছে। হেৰা জানিলো তোমৰা পাৰিষদ গোবিন্দৰ, পবিত্ৰ কৰিয়া ফুৰা লোকনিৰন্তৰ, ভৈলো কৃতাৰ্থ পদৰেনো পায়া আমি, জানিলো আজি হেমুত তুষ্ট কৃষ্ণ স্বামী। সেই সিদ্ধসকল আজি আমি বুজি পাইছোঁ
যে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈল আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। আমিও প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালন কৰোঁ এনেকৈ গুৰুৰ আজ্ঞা এজোকা ঘোষা আশ্ৰয় কৰি কৰি। যেই ধৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে, সসাগৰা পৃথিৱীৰ এজন গৰাকী নিমিয়ে তেওঁৰ গৃহৰ মধ্যে 9জন পৰম বৈষ্ণৱৰ উপস্থিতিত ভগৱন্ত পুৰুষৰ চৰণত সেৱা নিবেদন কৰিছে যে ঈশ্বৰ পুৰুষৰ কৃপাধন্য হোৱাৰ বাবে তোমালোকৰ দৰে পৰম বৈষ্ণৱৰ চৰণ আজি আমাৰ গৃহৰ মধ্যে আমি লাভ কৰিলোঁ চৰণৰ ধূলা। এতিয়া আমিও তেনেধৰণে সেৱা কৰোঁ, কিন্তু আমাৰ সেৱাটো আৰু শাস্ত্ৰসন্মতে কোৱা পদবন্ধৰ সেৱাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? যদি আছে তেতিয়াহ'লে কেনেকৈ আছে, আৰু যদি নাই তেতিয়াহ'লেতো ঠিকে আছে, সকলোৰে মংগল। কিন্তু যদি আছে তেতিয়া আমি বিশ্লেষণ কৰিলে আছেটোৰ উত্তৰ কেনেকৈ পাম? আছেটোৰ উত্তৰ পাম এনেকৈ যে এজন ৰজা হৈ 9জন সিদ্ধৰ চৰণ কমলত সেৱা নিবেদন কৰিছে, আৰু সেই সেৱাৰ লগে লগে তেওঁ মনৰ ভাৱনাও প্ৰকাশ কৰিছে যে যদি নৰ তনু ইটো ক্ষণিক অথিৰ, তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। নৰতনু, তনু মানে শৰীৰ, এই শৰীৰটো যদিও খন্তেকীয়া বুলি শাস্ত্ৰই বাৰে বাৰে কৈ আছে, তথাপিতো কিন্তু মনুষ্য শৰীৰ দুৰ্লভ। কিয়নো শাস্ত্ৰসন্মতে আমি সকলোৱে জানো যে শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আত পৰে আন পুণ্য নাহিকে কলিত, লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত। যে কৃষ্ণ কথা অমৃত পান কৰা এই মনুষ্য শৰীৰতহে জীৱতত্বৰ সৌভাগ্য হয়। কিন্তু এনেহেন মনুষ্য তনু আমি লাভ কৰাৰ পাছতো যদি আমি সেইজন ঈশ্বৰ ভগৱন্ত নিৰ্গুণ নিৰাকাৰ, কিন্তু তেওঁৰে সগুণ সাকাৰ ৰূপ কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে ভকত প্ৰতিমা মূৰ 2 অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। সেই 2 নম্বৰ ৰূপী ভকতৰ চৰণ দৰ্শন পোৱাৰ পাছতো আমি যদি ক'ৰবাত কেনেবাকৈ ভকতৰ চৰণত অপৰাধটো লগাই দিওঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ সীমানতে বৈকুণ্ঠত থাকিও যিধৰণে জয় বিজয় অসুৰজনীত জন্ম গ্ৰহণ কৰিব লগা হৈছিল, তদনুৰূপ আমাৰো অৱস্থাটো শেষ হ'ব। ৰজা হৈ অহংকাৰ নাই, কিন্তু আপোনাৰ মোৰ 50 বিঘা মাটিৰ গৰাকী হ'বলৈ পোৱাৰ লগে লগে আপোনাৰ মোৰ কিন্তু এটা অহংকাৰ যোগ হৈ যায়। 3খনমান গাড়ীৰ মালিক হোৱাৰ পাছতেই আপোনাৰ মোৰ এটা অহংভাৱ আহি যায়। কিন্তু নেমি সসাগৰা পৃথিৱীৰ গৰাকী হৈও তেওঁ সেই অহংকাৰ শূন্য হৈ গ'ল ভকতৰ চৰণ দৰ্শন পোৱাৰ লগে লগে। আৰু সেইকাৰণেই তেৰাই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণত ধন্যবাদটো আগবঢ়াই দিছে। কিন্তু আমিও আগবঢ়াওঁ ধন্যবাদটো কেতিয়া? যেতিয়া আমাৰ সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাব, আৰু তাৰ দুদিনমানৰ আগত আমিও ভগৱন্তৰ একান্ত ভকতক গৃহলৈ আমন্ত্ৰণ কৰি আনি 5জন 10জন মানক মাতি আনি এভাগ পাঠ কৰোৱাই অ হৰি অ ৰাম ধ্বনিৰে আমি সেৱা নিবেদন কৰোঁ। কিন্তু সেই পিতৃ মাতৃৰ সেই শুদ্ধ আচৰণ শাস্ত্ৰসন্মতে হোৱাৰ পাছতো যেতিয়া ফলাফলটো ভকতৰ আশীষ ধন্য হৈ আমি লাভ কৰোঁ, সেই দিনটোত যেতিয়া ষ্টাৰ মাৰ্ক পাব, সন্তানে ডিষ্টিংশ্যন পাব, পিতৃ মাতৃৰ গৌৰৱ হ'ব, গাঁওখনৰ গৌৰৱ হ'ব, টিউশ্যন মাষ্টৰে গৌৰৱ কৰিব, বিদ্যালয়ৰ শিক্ষকে গৌৰৱ কৰিব, অঞ্চলটোৰ সকলোৱে গৌৰৱ কৰাৰ পাছতো কিন্তু সেই দিনটোত নামঘৰত গৈ এগছি বন্তি জ্বলোৱাৰ অৱকাশ কোনো পিতৃ মাতৃ নাথাকে। আমি ধন্যবাদটো কাক দিওঁ? ৰাতিলৈ 5টামান ব্ৰইলাৰক ধন্যবাদটো দি দিওঁ। কিন্তু আমি নামেই আশ্ৰয় কৰি চলি আছোঁ সংসাৰত, ৰজা নিমিয়ে কৰা ভাগৱত ধৰ্মৰ আচৰণ, আৰু আপুনি মই কলিত সেই ভাগৱতৰ কাহিনী আশ্ৰয় কৰি পালন কৰা ভাগৱত ধৰ্ম আচৰণৰ মাজত নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি এটা আছে। গতিকে আমি বুকু ডাঠি হয়তো কোনো পিতৃ মাতৃয়ে ক'ব নোৱাৰিম যে সেইদিনা আমাৰ গৃহত তেনেকুৱা এটা অনুষ্ঠান নহয় বুলি।
আৰু বৰ্তমানটো আমি সকলোৱে কিছু কিছু কথা দেখিও আছোঁ বাস্তৱত যে আমাৰ সন্তানৰ বিবাহ বাৰ্ষিকী হ'লে বিবাহৰ আয়োজন কৰিলে বিবাহৰ আয়োজন হ'লে 3 দিনীয়া বিবাহৰো বৰ্তমান আমি চকুৰে দেখা পৰিলক্ষিত হয় গতিকে আমাৰ অনুষ্ঠানভাগীৰ বাপাইসকলে আমি যদি শাস্ত্ৰ অধ্যয়ন কৰি ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ পাছত 3 দিনীয়া বিয়া হোৱাৰ প্ৰয়োজনটো ক'ত থাকিল গতিকে ভাগৱত ধৰ্ম আচৰণত নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি আছে আমাৰো সেইকাৰণে আমি শাস্ত্ৰসন্মতে যদি চাওঁ যি বেদে তোমাক কহে তাক নিতে পঢ়ে তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ আৰু সেই ভাগৱতকে আমি আশ্ৰয় কৰাৰ পাছত একান্ত এক শৰণীয়া ভকত হোৱাৰ পাছতো আমাৰ গৃহৰ মধ্যে আমি যিখিনি ভাগৱত ধৰ্ম আচৰণ হ'ব লাগে সেইটো হয়তো ক'ৰবাত নহয় ক'ৰবাত কিঞ্চিতমান আমাৰ অপৰাধ ৰৈ যায় সেইকাৰণে আমি যেতিয়াই এই বিষয়বস্তুখিনি আলোচনা কৰিম তেতিয়াই আমি সেই ব্যৱস্থাটো সুদৃঢ় বিশ্বাসে পালন কৰিম বুলি আমি সেই দিনটোতে প্ৰতিজ্ঞা যদি কৰোঁ নিশ্চয় নিমিৰজাৰ দৰে আমাৰ সমস্ত জনাৰো মংগল সাধন হ'ব গতিকে ভাগৱতে কৈছে হে ৰাম তাহাঁতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ সেই মনুষ্য শৰীৰ পালোঁ ভকতৰ সংগ আশ্ৰয় কৰিলোঁ কিন্তু ধন্যবাদটো দিয়াৰ সময়খিনিত গুৰুদেৱ নাম ভকত গুলিমাৰ কঠীয়া পাৰোঁতে ঠিকেই পাৰিলোঁ গুৰুত দিম দেৱত দিম ভকতত দিম নামত দিম কিন্তু নভুই দিনা কিবা এটা ডাঠ হয় নভুই দিনা পাতল নহয় নভুই দিনা ডাঠ হয় সেই অপৰাধটো ৰৈ গৈছে তাৰপিছত যিদিনা নখোৱা পৰ্ব চলিব সেইদিনাও প্ৰায় ভকতৰ গৃহত গুৰুক দিম দেৱত দিম ভকতত দিম নামত দিম বুলি কৈ যে কঠীয়া পাৰিছিলোঁ সেই দিনটোলৈ মনত নপৰে যদিও পৰে কাৰোবাৰ চিন্তা কৰোঁ যে গুৰুদেৱ ভকতক যদি আবাহন কৰোঁ নিৰামিষে হ'ব সেইকাৰণে গুৰুদেৱ নাম ভকত গুলিমাৰ আমলৰীয়া হাঁহটো মুচৰি মাৰ এই নিয়মবিলাক প্ৰায় আমাৰ হৈ থাকে সেইকাৰণে আমি কথাখিনি অকণমান অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগে হে ৰাম ও সবাৰ পাৱত পৰি পশু প্ৰণিপাতে কোন আত্যন্তিক সুখ কহিও আমাতে প্ৰথম প্ৰশ্নটো সুধিছে যে আত্যন্তিক সুখ মানে কি মই জানিব বিচাৰোঁ সেই সিদ্ধসকল মোক কোৱাচোন তাৰ পাছত প্ৰকাশ কৰিছে অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি ভকতৰ সংগ অনুক্ষণে নৱনিধি ভগৱন্ত যিহেতু ন ঐশ্বৰ্যৰ গৰাকী সেইকাৰণে সেইজন ভগৱন্তই আকৌ ভকতৰ বৈশ্য যিহেতু হয় সেইজন ভগৱন্তই যেতিয়া ভকতৰ ৰূপত এই ব্ৰহ্মাণ্ডত প্ৰকাশমান হৈ থাকে গতিকে ভকতৰ সংগতেই এটি জীৱতত্বই ভগৱন্তৰ নভাগী ঐশ্বৰ্যৰ গৰাকী হৈ যাব পৰা দৰ্শন শাস্ত্ৰই প্ৰকাশ কৰিছে গতিকে আমি পুনৰ জানিব বিচৰা হৈছে ও ৰাম কোনবা ৰহস্য ধৰ্ম কহিও কতাক জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক এই ৰাম ৰাম তাক জানিবাক যদি যোগ্য আমি তেবে কহিও ক বোলো
সবাকো প্ৰণামী। এজন ৰজা স্বভাৱটো ইমান সুন্দৰ সহজ সৰল যে আমি ৰজা তোমালোকক প্ৰশ্ন দুটা সুধিলোঁ, আত্যান্তিক সুখ আৰু ৰহস্য ধৰ্ম। যদি নোকোৱা তেতিয়াহ'লে তোমালোকক অন্ধকাৰ পোতাশালত ৰাখিম। এই বুলিতো নাই কোৱা। কি বুলি প্ৰকাশ কৰিছে যে যদি আমি সোধা প্ৰশ্ন কেইভাগিৰ উত্তৰ জানিবৰ পাত্ৰ বুলি তোমালোকে আমাক বিবেচনা কৰিছা, তেতিয়াহ'লে আমি আৰু কেইভাগিমান মনৰ ভাৱনা প্ৰশ্ন হিচাপে তোমালোকৰ চৰণত আগবঢ়াব বিচাৰিছোঁ। এইটো হ'ল ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ যোৱা এজন ভকত ৰূপী আপুনি মই মনুষ্যৰ ভাৱনা স্বভাৱ চৰিত্ৰ হ'ব লাগে। কিন্তু ইয়াৰ বিপৰীত নিয়ম এটা আমি দেখা পালোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, আপোনাসৱে অপৰাধ নধৰিব কথাখিনি দেখা পোৱা আৰু শাস্ত্ৰৰ লগত নিমিলা কিছু কিছু দৰ্শন। যেতিয়া আমাৰ 2025 বৰ্ষত অধিৱেশন হৈ গৈছে, ভাগৱতে আমাক কি শিকাইছে আৰু আমি কি আচৰণ আশ্ৰয় কৰি আছোঁ, তাৰ পাছতে নিমি ৰজাই বাকী কেইভাগি প্ৰশ্ন আগবঢ়াই দিছে যে যদি আমি যোগ্য বুলি ভাবা তেতিয়াহ'লে আমি আৰু কেইভাগিমান আগবঢ়াই দিওঁ যে কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোনবা উপায়ে তৰি তাক, কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰ নাম, অৱতৰি কেশৱে কৰন্ত কোন কাম, কোন যোগ ধৰ্ম অভক্তৰ কেন গতি, এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি। ৰজাই নভাগি প্ৰশ্ন কৰিছে যে ভাগৱত ধৰ্ম ভক্তি কাক বোলে, মায়া কি, মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কেনেধৰণৰ, ব্ৰহ্ম কাক বোলে, কৰ্মযোগ কেনেধৰণৰ হয়, যোগ ধৰ্ম কি, অভক্তৰ গতি কি, ভগৱন্ত পুৰুষে এই ধৰাধামলৈ আহি কেনেধৰণে জীৱৰ মংগল সাধনত ব্ৰতী হয়, এই সমস্ত আমাৰ মনৰ ভাৱনা জানিবৰ ইচ্ছা সেই সিদ্ধসকল তোমালোকৰ চৰণত অৰ্পণ কৰা হৈছে। যদি আমি উপযুক্ত পাত্ৰ বুলি তোমালোকে বিবেচনা কৰিছা তেতিয়াহ'লে আমাক এই প্ৰশ্নকেইভাগিৰ উত্তৰ দিবলৈ তোমালোকে অকণমানো কৃপণালী নকৰিবা। আৰু লগে লগে দেৱঋষি নাৰদে মহাসন্ত বসুদেৱৰ আগত প্ৰকাশ কৰিছে।